So initially they have indicated 50,000 যে অসমীয়া ল'ৰা ছোৱালী 50,000 তেওঁলোকে লৈ যাব পাৰিব। হয় 50,000 অসমীয়া ল'ৰা ছোৱালীয়ে চাকৰি পাব জাপানত। এডভান্টেজ আসাম 2.0 প্ৰথমটো সুফল জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসমৰ ছাত্ৰ ছাত্ৰীক শিকোৱা হ'ব জাপানী ভাষা। জাপানী শিকাৰ পাছতেই নিশ্চিত চাকৰি। জাপান চৰকাৰৰ অনুমোদিত দুটা কোম্পানীয়ে অসম চৰকাৰৰ লগত MOU কৰিব। তেওঁলোকে পৰ্যায়ক্ৰমে অসমৰ কলেজ আৰু স্কুল বা ইঞ্জিনিয়াৰিং কলেজত জাপানীজ লেংগুৱেজ প্ৰৱৰ্তন কৰিব আৰু তেওঁলোকৰ পৰা জাপানৰ প্ৰফেচাৰে আহি শিকাব। অসমে তেওঁলোকক থকাৰ সুবিধা দিব লাগিব আৰু তেওঁলোকে শিকাব। 9 মাহৰ কোৰ্স কৰাৰ পিছত শিক্ষাৰ্থীজনে ইয়াতে এটা এক্সামিনেশ্যন চেণ্টাৰ হ'ব, জাপানৰ ওপৰত এক্সামিনেশ্যন চেণ্টাৰ, আৰু তাক পাছ কৰাৰ পিছত তেওঁলোকক জাপানত নিশ্চিত চাকৰি দি লৈ যাব। 50,000 ছাত্ৰ ছাত্ৰীয়ে নিযুক্তি পাবলৈ গৈ আছে জাপানী ভাষাৰ শিকাৰ পাছতেই। জাপানলৈ যাব নোখোজাসকলে ভাৰততেই জাপানী কোম্পানীত চাকৰি পাব। আৰু কোনোবাই যদি জাপানত যাব নোখোজে, ভাৰতত যিবিলাক জাপানী কোম্পানী আহিছে সেই জাপানী কোম্পানীবিলাকত চাকৰি দিব। কোনোবাই যদি বোলে মই ফেমিলি বা মই কিবা কাৰণত ভিছা নাপালোঁ, পাছপৰ্ট নাপালোঁ, so there will be two options. Either they will be able to work in the Japanese company in India or Southeast Asia. কোনোবা ভূটানত আছে, কোনোবা বাংলাদেশত আছে, কোনোবা মালদ্বীপত আছে, তাতো কৰিব পাৰিব, or they will be able to work in Japan. So initially they have indicated 50,000 যে অসমীয়া ল'ৰা ছোৱালী 50,000 তেওঁলোকে লৈ যাব পাৰিব আৰু আমি যিমানখিনি সুবিধা ল'ব পাৰোঁ। জাপান এখন উন্নত আৰু ধুনীয়া দেশ। বিশ্বৰ বিভিন্ন প্ৰান্তত দপদপাই আছে জাপানৰ বহু ডাঙৰ ডাঙৰ কোম্পানীয়ে, আৰু তেনে কোম্পানীসমূহতেই কাম কৰা সপোন ফলিয়াব পাৰে অসমৰ বহু ছাত্ৰ ছাত্ৰী। ইপিনে ছিংগাপুৰৰ চাকৰিৰ সুবিধা পাব অসমৰ চৰকাৰী নাৰ্ছিঙৰ ছাত্ৰ ছাত্ৰীসকলে। ছিংগাপুৰৰ ইণ্টাৰেষ্ট হৈছে নাৰ্ছিঙত। তেওঁলোকে অসমৰ BSc নাৰ্ছিং চৰকাৰী যিকেইখন কলেজ আছে সেই BSc নাৰ্ছিং কলেজকেইখনত তেওঁলোকে ইংলিছ কোৰ্চটো ইন্ট্ৰডিউচ কৰিব। তেওঁলোকৰ এটা চিলেবাছ থাকিব, চিলেবাছটো আমি কৰিম আৰু এম্বেচিয়ে যিমান ল'ৰা ছোৱালী সেই চিলেবাছটোত পাছ কৰিব ছিংগাপুৰ এম্বেচিয়ে লৈ গৈ তেওঁলোকক ছিংগাপুৰত চাকৰি দিব। অসমৰ পৰা 17 গৰাকী ছোৱালীক আমি পৰীক্ষামূলকভাৱে পঠাইছিলোঁ। মই আগত আপোনালোকক এইবোৰ কোৱা নাছিলোঁ, সৰু সৰুকৈ মই যোৱা 3.5 বছৰত এইবোৰ ইনিচিয়েটিভ লৈ আছিলোঁ। এইবাৰ মই যেতিয়ালৈকে ছোৱালীকেইজনীক লগ নাপাওঁ মোৰ মনত বিশ্বাস নাছিলে। মই 17 গৰাকী ছোৱালীকে লগ পাই আহিছোঁ। 2 গৰাকী মেঘালয় নাগালেণ্ডৰো আছে, কিন্তু গুৱাহাটীৰ চেণ্টাৰতে তেওঁলোক পাছ কৰা। তেওঁলোকে মোক কৈছে যে দাদা চৰকাৰী চাকৰি এৰি আহিছোঁ, উই আৰ ভেৰি হেপী, আমি ইয়াত থাকিব খোজোঁ। তেওঁলোকক আমাৰ প্ৰবাসী অসমীয়াসকলৰ লগতো লগ লগাই দি আহিছোঁ যাতে এটা ছাপৰ্ট ছিষ্টেমত থাকিব পাৰে। ভিডিঅ' জাৰ্নেলিষ্ট প্ৰিয়মৰ সৈতে বিচিত্ৰ ৰাজবংশী, NB নিউজ, গুৱাহাটী। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।